জ্ঞানী মূৰ্খ লোক এজনে কি বুলি কৈছে প্ৰথমতে এই ভিডিঅটো চাই লওক। জুবিন ক্ষেত্ৰত যে আহিছো জুবিনদাৰ বাৰ্থডে বিজেপি মুৰ্দাবাদ ইয়াত লোকধাক কৰি লাভ নাই। এই কথাটো কোনোবাই যদি পলিটিকেল শ্লোগান 100% মই পলিটিকেল শ্লোগান বুলি আপোনালোকে যদি আপোনাৰ মেনিপুলেট কৰি ক'ব খোজে 100 বাৰ কম, 1000 বাৰ কম, লাখ বাৰ কম, বিজেপি মুৰ্দাবাদ, বিজেপিয়ে জুবিনদাক ছিংগাপুৰলৈ লৈ গৈছিলে। বেলেগ কথা নাই, মই কৈছো, মই আকাশ দলে মই কৈছো এই সিগনেচাৰ আপোনালোকে দেখিছে এইটো হিমন্ত বিশ্ব শৰ্মা প্লিজ স্পীক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত যে হাই কমিশনৰ পৰা যিটো চিঠি আহিছিলে মুখ্যমন্ত্ৰীয়ে সেই চিঠিটোক লৈ যিটো ৰেছপন্স দিছে এইবিলাকতো মিছা নহয়। ইয়াততো চিফ মিনিষ্টাৰ আপোনাৰ যিটো চিল সেই বন্ধুসকল জ্ঞানী মূৰ্খ ৰজা কোন আছিল জানে নহয়? সেইজন হৈছে মহম্মদ বিন তুগলক। আপোনালোকে নিশ্চয় জানে চাগে। এই তুগলকৰ বংশধৰ হৈছে আমাৰ এয়া আকাশ দলে। এইজন হৈছে আকাশ দলে। এজন হৈছে জ্ঞানী মূৰ্খৰ ব্যক্তি হয় এজন। জুবিন ক্ষেত্ৰত গৈ জুবিনদাৰ ন্যায়ৰ নামত জুবিন ক্ষেত্ৰত চিঞৰি থাকে, প্ৰায় চিঞৰি থাকে। দেখিছে আপোনালোকে এইজনে সেই জুবিন ক্ষেত্ৰক ৰাজনীতিৰ পথাৰলৈ লৈ গৈছে। এইজন হৈছে আমাৰ অখিল গগৈ ডাঙৰীয়াৰ ভৰিচ এলেকা। অখিল গগৈ ডাঙৰীয়াৰ ভৰিচ এলেকা হয় এইজন। সেইকাৰণে এই অখিল গগৈ ডাঙৰীয়াই যি আদেশ দিয়ে সেইটো ক'বলৈ গৈ এই জ্ঞানী মূৰ্খৰ নিচিনা কথা কৈ থাকে। আপোনালোকে আগৰ এইজনক পায়ে থাকে চাগে, নিশ্চয় দেখি থাকে। এইজনে প্ৰতিটো বিষয়তে আমাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সেইটো সত্যই হওক বা অসত্যই হওক তাৰ বিৰুদ্ধে মাত মাতি থাকে। আপোনালোকে দেখিছে নহয়, এতিয়া জুবিনদাৰ যি ন্যায়ৰ নামত এইজনে চিঞৰিবলৈ ধৰিছে, এই প্ৰক্ৰিয়াটো ছিংগাপুৰলৈ যে লৈ গৈছিল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এয়া আৰোপ কৰিছে, অভিযোগ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেনো ছিংগাপুৰলৈ লৈ গৈছিল। এইটো সম্পূৰ্ণ মিছা হয়। এই এটা কোনোবা এখন দেশত যদি কিবা অনুষ্ঠান প্ৰতিষ্ঠান কৰিবলৈ যায় তেতিয়া ভাৰত চৰকাৰ অসম চৰকাৰৰ পৰা অনুমতি ল'বলগীয়া হয়। সেই অনুমতি প্ৰক্ৰিয়াৰে আমাৰ জুবিন দাই এই নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল, হয়নে বন্ধুসকল? কিন্তু এইজনে অভিযোগ কৰি আছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইহে তালৈ নি এইজনক মাৰিলে, মানে জুবিন দাক মাৰিলে। এইজনে কি বুজাবলৈ চেষ্টা কৰিছে? কি বুজাবলৈ চেষ্টা কৰিছে? মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নি মেলি তাত মাৰিলেগৈ, এইটোৱে বুজাব বিচাৰিছে নহয় জানো? এইজন হৈছে মহাজ্ঞানী মূৰ্খ ব্যক্তি হয়, মহাজ্ঞানী মূৰ্খ ব্যক্তি। প্ৰতিটো বিষয়তে এই চৰকাৰৰ বিৰুদ্ধে মাত মাতি থাকে। সেইটো সত্যই হওক অসত্যই হওক ইয়াত কোনো কথা নাই, কোনোৱে কথা নাই। আৰু এইজনে এই যে মাত মাতি থাকে যিকোনো বিষয়ত, এই বিৰোধী নেতাসকলৰ পৰা এইজনে পকেট গৰম কৰি থাকে।